नमस्कार आपनालोक सकलोके पुनर्बार स्वागतम मनस्माई मजिद बंधुসকল बलकते सामक आज 9टा गुरुत्वपूर्ण खबर। प्रथमটো खबर অসমত বন্ধ হ'ব লাগিব কাজিৰ দোকান। অসমত যিমানে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি নহওক কিয় অসমত বন্ধ হ'বই লাগিব কাজিৰ দোকান। মুছলিম মেৰিজ এক প্ৰত্যাহাৰ বিধায়ক অসমত আহিবই, এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। उत्तेजित परिस्थितिर सृष्टि करिलेও অসমত বন্ধ হ'ব লাগিব কাজিৰ দোকান। मुस्लिम मेरिज एक प्रत्याहार विधायक অসমত আহিবই, মই থকালৈকে আমচুৱে একো কৰিব নোৱাৰে, এই মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লগতে মন্তব্য কৰি কয় যে আমচুৱে যিমানে প্ৰতিবাদ কৰিব মোৰ বাবে হেয়া চাৰ্টিফিকেট হ'ব, মই থকালৈকে সদায় বীৰৰ দৰে যুঁজি যাম, ইতিহাসত মোৰ নাম তেনেকৈ লিখা থাকিব। উত্তেজিত পৰিৱেশৰ সৃষ্টি কৰিলেও অসমত মই আছো, মই কাজিৰ দোকান বন্ধ কৰিমেই, যিমানে উত্তেজিত কৰে কৰি থাকক, এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। আমচুক খকিয়াই দি এই মন্তব্য কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। উল্লেখযোগ্য যে মুছলমানৰ বিবাহক লৈ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব হৈছিল আমচু। শৰীয়ত মতে মুছলমানে বিবাহ কৰিব বুলি হুংকাৰ দিছিল আমচুৱে। মুছলমানৰ বিবাহ আইন বাতিল নামানো বুলি কৈছিল আমচুৱে। আৰু তাৰ পিছত এই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰি কয় যে আমচুৱে উত্তেজিত পৰিস্থিতিৰ সৃষ্টি কৰিলেও অসমত বন্ধ হ'ব লাগিব কাজিৰ দোকান। পৰৱৰ্তী খবৰ ৰাজ্যৰ লাখ লাখ মহিলালৈ ভাল খবৰ, অতি শীঘ্ৰে অৰুণোদয় আঁচনিৰ সম্প্ৰসাৰণ কৰা হ'ব। ৰাজ্যৰ প্ৰতিটো সমষ্টিত নতুনকৈ 10,000 লোকক দিয়া হ'ব অৰুণোদয় আঁচনি আৰু মুঠ 12,60,000 নতুনকৈ অন্তৰ্ভুক্ত হ'ব এই আঁচনিত। 15 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব আবেদন প্ৰক্ৰিয়া আৰু 1 ফেব্ৰুৱাৰীত কাৰ্যকৰী হ'ব নতুন তালিকা। আজি অনুষ্ঠিত হোৱা ৰাজ্যিক কেবিনেট বৈঠকৰ অন্তত এই ঘোষণা ৰাজ্য চৰকাৰৰ। পৰৱৰ্তী খবৰ এইবাৰ জেললৈ যাব লাগিব দেশ এৰি পলায়ন কৰা বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা। এটাৰ পাছত আনটো বিপদে লগ নেৰা হৈছে শ্বেখ হাছিনাক। শ্বেখ হাছিনাৰ বিৰুদ্ধে বাংলাদেশৰ আদালতত আৰম্ভ হৈছে শুনানি আৰু কেইবাটাও গোচৰত হাছিনাৰ জেল যোৱাৰ পূৰ্ণ সম্ভাৱনা। এটাৰ পাছত আনটো বিপদে লগ নেৰা হৈছে শ্বেখ হাছিনাক। শ্বেখ হাছিনাৰ বিৰুদ্ধে বাংলাদেশৰ আদালতত আৰম্ভ হৈছে শুনানি। হত্যা আৰু বিভিন্ন গোচৰত হাছিনাৰ বিৰুদ্ধে আৰম্ভ হৈছে এই শুনানি। কেইবাটাও গোচৰত হাছিনাৰ জেল হোৱাৰ পূৰ্ণ সম্ভাৱনা। হাছিনাক অতি সোনকালে ভাৰতে পঠিয়াই দিয়াৰ দাবী বিএনপিৰ। শ্বেখ হাছিনাক শীঘ্ৰে ভাৰতলৈ উভতাই পঠোৱা বাংলাদেশলৈ, এই দাবী বিএনপিৰ। হাছিনাৰ বিৰুদ্ধে আৰম্ভ হোৱা শুনানিত উপস্থিত থাকিব লাগে শ্বেখ হাছিনা। হাছিনাৰ বিৰুদ্ধে আন তিনিটা গোচৰ ৰুজু হৈছে ঢাকাৰ আদালতত। বাংলাদেশ নেশ্যনেল পাৰ্টিৰ মুৰব্বী খালিদা জিয়াক আক্ৰমণৰ গোচৰ ৰুজু হৈছে ঢাকাৰ আদালতত। 2015 চনত আক্ৰমণ কৰা হৈছিল খালিদা জিয়াৰ কনভয়ত আৰু লগতে 2013 চনৰ এক ৰেলীত গুলীচালনা কৰাৰো অভিযোগ উত্থাপন হৈছে শ্বেখ হাছিনাৰ বিৰুদ্ধে। আৰু লগতে শেহতীয়া পৰিস্থিতিক লৈ শ লোকৰ গোচৰ শ্বেখ হাছিনাৰ বিৰুদ্ধে। ইফালে বাংলাদেশত ইছলামিক আইন অনুসৰি চৰকাৰ পৰিচালনা কৰাৰ দাবী। জামাতৰ মুৰব্বী ৰহমানে এই আহ্বান জনালে বাংলাদেশৰ নতুন চৰকাৰক। মুঠতে এটাৰ পাছত আনটো বিপদে লগ নেৰা হৈছে বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে, তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা, অসমত USTM-ৰ শিক্ষাৰ্থীয়ে নাপাব চাকৰি। USTM-ত পঢ়া শিক্ষাৰ্থীৰ বাবে কঠোৰ নিয়ম আনিব হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। অসমত চাকৰিৰ বাবে আবেদন কৰিব নোৱাৰিব USTM-ৰ শিক্ষাৰ্থীয়ে। USTM সন্দৰ্ভত শেহতীয়াকৈ এই মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। USTM-ত পঢ়া শিক্ষাৰ্থীৰ বাবে কঠোৰ নিয়ম আনিব হিমন্ত বিশ্ব শৰ্মাই।
অসমত চাকৰিৰ বাবে আবেদন কৰিব নোৱাৰিব ইউএছটিএমৰ শিক্ষাৰ্থীয়ে। অসম চৰকাৰৰ চাকৰিৰ বাবে ইউএছটিএমৰ শিক্ষাৰ্থীয়ে দিব লাগিব সুকীয়া পৰীক্ষা। অসমৰ বাহিৰৰ আন শিক্ষানুষ্ঠানৰ বাবেও প্ৰযোজ্য হ'ব এই নিয়ম। ইউএছটিএমৰ ওপৰত মোৰ খংটো অলপ বেছি, এই মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। হিমন্ত বিশ্ব শৰ্মাই লগতে মন্তব্য কৰি কয় যে ইউএছটিএমে আমাৰ ওপৰত পানী পেলাই আছে। অসমৰ ছাত্ৰ ছাত্ৰীয়ে ইউএছটিএমত পঢ়িবলৈ যাব নালাগে। ইউএছটিএমে হিমন্ত বিশ্ব শৰ্মাক চেলেঞ্জ দিছে। অসমৰ ৰাইজে নিৰ্বাচিত কৰা মুখ্যমন্ত্ৰীক চেলেঞ্জ দিছে ইউএছটিএমে। ইউএছটিএমক লৈ পুনৰবাৰ এইদৰে সৰব হোৱা দেখা গ'ল ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। পৰৱৰ্তী খবৰ, ৰাজ্যবাসীলৈ ভাল খবৰ। 1 এপ্ৰিলৰ পৰা 1 টকাকৈ কমিব বিদ্যুৎ মাচুল। বিদ্যুৎ মাচুল বৃদ্ধিক লৈ ৰাজ্যজুৰি প্ৰতিবাদৰ মাজতে মুখ্যমন্ত্ৰীৰ এই ডাঙৰ ঘোষণা। 1 এপ্ৰিলৰ পৰা ৰাজ্যত কমিব 1 টকাকৈ বিদ্যুৎ মাচুল। দেশৰ ভিতৰত কেৱল অসমতে হ্ৰাস পাব বিদ্যুৎ মাচুল। আৰু বিদ্যুতৰ মাচুল বৃদ্ধি সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰি কয় যে জুন, জুলাই, আগষ্ট মাহত গৰম বৃদ্ধি পাইছে, যাৰ বাবে বৃদ্ধি পাইছে বিদ্যুতৰ মাচুল। ছেপ্টেম্বৰ, অক্টোবৰৰ পৰা কমিব বিদ্যুতৰ ব্যৱহাৰ, গতিকে তেতিয়া বিদ্যুতৰ বিলো কমকৈ আহিব। মানুহে 2023ৰ বিদ্যুতৰ বিলক লৈ তুলনা কৰিলে গম পাব বিলৰ কথা। স্মাৰ্ট মিটাৰত বিল বেছিকৈ আহে নে কমকৈ আহে। বিদ্যুৎ মাচুল বৃদ্ধিক লৈ ৰাজ্যজুৰি প্ৰতিবাদৰ মাজতে মুখ্যমন্ত্ৰীৰ এই ডাঙৰ ঘোষণা। পৰৱৰ্তী খবৰ, 15 আগষ্টৰ স্বাধীনতা দিৱসৰ দিনটোত ৰাজ্যজুৰি উগ্ৰপন্থী সংগঠন আলফাই সংস্থাপন কৰিছিল 25টাকৈ বোমা। আৰু আলফা স্বাধীনৰ বোমা সংস্থাপনক লৈ এইবাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত মন্তব্য কৰি কয় যে আলফা স্বাধীনৰ প্ৰভাৱ অসমত আছে। আলফা স্বাধীনৰ প্ৰভাৱ নাই বুলি কথাটো মই কেতিয়াও দাবী কৰা নাই। ম্যানমাৰৰ আলফাৰ শিবিৰত বৰ্তমানো 400 কেডাৰ আছে আলফাৰ। আৰু আলোচনাৰ বাবে আলফা স্বাধীনে সিদ্ধান্ত ল'ব লাগিব। আলোচনা নোহোৱা পৰ্যন্ত এইবোৰ অসমত হৈয়ে থাকিব। আলফা স্বাধীনৰ বোমা সংস্থাপন সন্দৰ্ভত এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, ইউএছটিএমত পঢ়া শিক্ষাৰ্থীয়ে অসমত নাপাব চাকৰি। এই ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে। আৰু মুখ্যমন্ত্ৰীৰ এই মন্তব্যৰ পিছতে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সৌদ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই। শংকৰজ্যোতি বৰুৱাই এই সন্দৰ্ভত মন্তব্য কৰি কয় যে ইউএছটিএমত অসমৰ 80% ছাত্ৰ ছাত্ৰীয়ে পঢ়ি আছে। যদি ব্যৱসায়িক সংঘাতৰ বাবে মুখ্যমন্ত্ৰীয়ে এইসকল অসমীয়া ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত ধ্বংস কৰিব বিচাৰিছে তেন্তে সেয়া মানি লোৱা নহ'ব। এই মন্তব্য আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ। পৰৱৰ্তী খবৰ, মাধৱদেৱৰ তিথিৰ চৰকাৰী বন্ধৰ দিন সলনি ৰাজ্যিক কেবিনেটৰ। 23 আগষ্টৰ পৰিৱৰ্তে 24 আগষ্টত চৰকাৰী বন্ধ ঘোষণা ৰাজ্যিক কেবিনেটৰ।